যদি কোনোবাই আপোনাক চেক দিছে আৰু সেই চেকখন বাউন্স হৈছে তেতিয়াহ'লে এইটো এটা ক্ৰাইম। হাই ফ্ৰেণ্ডছ, আসসালামু আলাইকুম এণ্ড ৱেলকাম টু মাই চেনেল ল ষ্টেণ্ড পইণ্ট। মই এডভোকেট ৰেশমী সিদ্দিক আৰু আপোনালোকে চাই আছে ল ষ্টেণ্ড পইণ্ট ইউটিউব চেনেল বা ফেচবুক পেজ। আজি 4th ছেটাৰডে আৰু বন্ধ উপলক্ষে মই মোৰ পেণ্ডিং কামবোৰ কৰিবলৈ মেণ্টেলি প্ৰিপেয়াৰ হৈছোঁ। মই মোৰ কাম কাজৰ লগতে মোৰ মাইনাজনীকো চম্ভালিব লাগে আৰু ওচৰত থাকিলে মোৰ সকলো ফাইল উলট পালট কৰি দি দিয়ে। সেইবুলি তাইক অলপ আঁতৰত ৰাখিলোঁ আৰু মই মোৰ কাম কাজৰ মাজতে অলপ তাইকো চকু দিব লাগে। যদি কোনোবাই আপোনাক চেক দিছে আৰু সেই চেকখন বাউন্স হৈ গৈছে তেতিয়াহ'লে এইটো এটা ক্ৰাইম। NI এক্টৰ ছেকশ্যন 138 অনুসৰি সেই ব্যক্তিজনক 2 বছৰলৈকে জেল হ'ব পাৰে বা ফাইন হ'ব পাৰে। তাৰ কাৰণে কেইটামান কণ্ডিশ্যন ফুলফিল হ'ব লাগে। চেকখনত উল্লেখ থকা সময়সীমাৰ ভিতৰতে চেকখন বেংকত প্ৰডিউচ কৰিব লাগে। যদি চেকখন বাউন্স হৈ গৈছে তেতিয়াহ'লে যোনে চেকখন লৈছিলে তেওঁ চেক দিয়াজনৰ ওপৰত লিগেল নোটিছ জাৰি কৰিব লাগে। এই লিগেল নোটিছখন গৈ পোৱাৰ পিছত 15 দিন সময়সীমা থাকে আৰু এই 15 দিনৰ ভিতৰতে যদি টকাখিনি ঘূৰাই নিদিয়ে তেতিয়াহ'লে আপুনি NI এক্টৰ ছেকশ্যন 130 এক্ট অনুসৰি ক্ৰিমিনেল কেছ ফাইল কৰিব পাৰে। আৰু এয়া হৈছে বন্ধৰ দিন উপলক্ষে আমি আকাশীগংগাৰ ওচৰতে এঠাইত ফুৰিবলৈ গৈছিলোঁ আৰু যাওঁতে বাটতে আমি বান্দৰৰ লগতে বহুত চৰাই চিৰিকটিও দেখা পাইছোঁ। মোৰ লগতে মোৰ বাকী সদস্যৰো এই গ্ৰীনাৰী পৰিৱেশটো চাই মনখন আৰু মুগ্ধ হৈ পৰিল। বিভিন্ন ধৰণৰ গছ-গছনি তথা বিভিন্ন ধৰণৰ প্ৰাণীৰ লগতো আমি পৰিচিত হওঁ। মোৰ লগতে মোৰ মাইনাজনীও এই পৰিৱেশটো চাবলৈ পাই আৰু সুখী হৈ পৰিছে।